নমস্কাৰ। DLED পাঠ্যক্ৰমৰ প্ৰথম ষান্মাসিকৰ পেপাৰ 1.1ত অন্তৰ্ভুক্ত এটি অতি গুৰুত্বপূৰ্ণ বিষয় আজি আলোচনা কৰিবলৈ ওলাইছোঁ। এই বিষয়টো হৈছে শিশুৰ অধিকাৰ আৰু শিশু সুৰক্ষা। এই বিষয়টোলৈ আগবঢ়াৰ আগতে প্ৰথমে আমি জানি ল'ব লাগিব যে শিশু কোনবোৰ বা কোনবোৰ ল'ৰা ছোৱালীক আমি শিশু হিচাপে গণ্য কৰিম। ৰাষ্ট্ৰসংঘৰ শিশু অধিকাৰ প্ৰতিনিধি সভাৰ মতে 18 বছৰ বয়সৰ তলৰ সকলো ল'ৰা ছোৱালীকে আমি শিশু হিচাপে গণ্য কৰিব পাৰোঁ আৰু এই সংজ্ঞাটি সকলোৱে মানি লৈছে। গতিকে জন্মৰ পৰা 18 বছৰ বয়সৰ তলৰ সকলো ল'ৰা ছোৱালীকে আমি শিশু হিচাপে গণ্য কৰিম বা শিশু বুলি কম। এজন শিশু হৈছে দেশৰ অমূল্য সম্পদ বা ভৱিষ্যতৰ গুৰি ধৰোঁতা। গতিকে শিশু এজনক মৰম, চেনেহ, যত্ন অথবা শিক্ষাৰে পৰিপুষ্ট কৰি এক মানৱ সম্পদলৈ ৰূপান্তৰিত কৰাটো আমাৰ সকলোৰে এক মৌলিক কৰ্তব্য। যি সময়ত শিশু এজন পিতৃ মাতৃৰ মৰমৰ আবেষ্টনীত থাকিব লাগে, খেলা ধূলা কৰি সময় অতিবাহিত কৰিব লাগে অথবা বিদ্যালয়ৰ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিব লাগে, সেই সময়তে আমি দেখা পাওঁ বহুত শিশুৱে বিভিন্ন কাৰণত পেটৰ তাড়নাত কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। আমাৰ দেশত প্ৰতি বছৰে শিশু দিৱসৰ দৰে কাৰ্যসূচী পালন কৰি অহা হৈছে। শিশুসকলৰ বাবে নানান ধৰণৰ কল্যাণকামী আঁচনিও প্ৰণয়ন কৰা হৈছে। কিন্তু ভাৰতবৰ্ষত এতিয়াও শিশুৰ জন্ম পঞ্জীয়ন, পৰিচয়, পুষ্টিকৰ খাদ্য, বিশুদ্ধ খোৱা পানী, এটা স্বাস্থ্যকৰ পৰিৱেশ, বিনামূলীয়া শিক্ষা, বিনামূলীয়া চিকিৎসা, দুৰ্নীতি, শোষণ, নিৰ্যাতন ইত্যাদিৰ পৰা শিশুসকল সুৰক্ষিত নহয়। পূৰ্বৰ তুলনাত এতিয়া মৃত্যুৰ হাৰ কমিছে অথবা অপুষ্টিৰ হাৰো কমিছে, নতুবা ড্ৰপ আউট চিলড্ৰেনৰ হাৰো কমিছে। কিন্তু তথাপিতো ভাৰতবৰ্ষত এতিয়াও শিশুসকলৰ বাবে এক বৃহৎ প্ৰত্যাহ্বানে মূৰ দাঙি আছে। শিশু সুৰক্ষানো কি? হোৱাট ইজ চাইল্ড প্ৰটেকশ্যন? শিশু সুৰক্ষাৰ বিষয়ে জনাৰ আগতে আমি জানি ল'ব লাগিব যে শিশুৰ অধিকাৰসমূহ কি কি বা শিশুসকলে কি কি অধিকাৰ লাভ কৰিব লাগে। গতিকে আমি শিশুৰ অধিকাৰসমূহলৈ যাওঁ। হোৱাট আৰ চাইল্ড ৰাইটছ? শিশুৰ প্ৰথমটো অধিকাৰ হৈছে দ্য ৰাইট টু ছাৰ্ভাইভেল, অৰ্থাৎ জীয়াই থকাৰ অধিকাৰ। এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ দৰে শিশুসকলৰো মৰ্যাদা সহকাৰে জীয়াই থকাৰ সম্পূৰ্ণ অধিকাৰ আছে। শিশু এজনৰ জন্মৰ অধিকাৰ আছে, অন্ন, বস্ত্ৰ অথবা বাসস্থানৰো সম্পূৰ্ণ অধিকাৰ আছে। এটা সুস্থ পৰিৱেশত ডাঙৰ দীঘল হোৱাটো শিশু এজনৰ মৌলিক অধিকাৰ। ইয়াৰ পিছৰ অধিকাৰটো হৈছে দ্য ৰাইট টু ডেভেলপমেণ্ট, অৰ্থাৎ বিকাশৰ অধিকাৰ। এক সুস্থ স্বাস্থ্যকৰ পৰিৱেশত শিশু এজনৰ বিকাশ সাধন হোৱাটো এক মৌলিক অধিকাৰ। শিশুজনৰ শাৰীৰিক বিকাশ, মানসিক বিকাশ অথবা আৱেগিক বিকাশ সাধন হোৱাটো তেখেতৰ মৌলিক অধিকাৰ। এই ক্ষেত্ৰত আমি সকলোৱে বিশেষকৈ পিতৃ মাতৃ অথবা পৰিয়ালৰ অন্য লোক অথবা শিক্ষকসকলে গুৰুত্ব প্ৰদান কৰিব লাগে, যাতে স্বাস্থ্যকৰ পৰিৱেশত শিশুজনৰ ডাঙৰ দীঘল হ'ব পাৰে বা বিকাশ হ'ব পাৰে। ইয়াৰ পিছৰ বিকাশটো হৈছে ইয়াৰ পিছৰ অধিকাৰটো হৈছে দ্য ৰাইট টু প্ৰটেকশ্যন, অৰ্থাৎ সুৰক্ষাৰ অধিকাৰ। শিশুসকলৰ সকলো প্ৰকাৰ নিৰ্যাতন, দুৰ্নীতি, শোষণ, উৎপীড়ন ইত্যাদিৰ পৰা সুৰক্ষিত কৰি ৰখাটো আমাৰ কৰ্তব্য আৰু শিশুসকল সুৰক্ষিত হৈ থকাটো তেওঁলোকৰ এক মৌলিক অধিকাৰ। ইয়াৰ লগতে লিংগ বৈষম্য
বা জাতি বৈষম্য ইত্যাদিৰ পৰাও শিশুসকল সুৰক্ষিত হৈ থাকিব লাগিব আৰু তেওঁলোকৰ সুৰক্ষা প্ৰদান কৰাটো আমাৰ সকলোৰে কৰ্তব্য আৰু সুৰক্ষিত হৈ থকাটো তেওঁলোকৰ এক মৌলিক অধিকাৰ। ইয়াৰ পিছৰ অধিকাৰটো হৈছে দ্য ৰাইট টু এডুকেশ্যন, অৰ্থাৎ শিক্ষাৰ অধিকাৰ। সকলো শিশুৱেই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিব পাৰিব লাগিব। RTE Act 2009 মতে 14 বছৰ বয়সৰ তলৰ সকলো শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা লাভ কৰিব লাগিব আৰু শিক্ষা লাভ কৰাটো শিশুসকলৰ এক মৌলিক অধিকাৰ। ইয়াৰ পিছৰ অধিকাৰটোলৈ গৈছো। এই অধিকাৰটো হৈছে দ্য ৰাইট টু ফ্ৰীডম অফ এক্সপ্ৰেছন। এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ দৰে শিশু এজনৰো বাক স্বাধীনতা আছে। শিশুজনৰো মনৰ ভাৱ খোলাকে ব্যক্ত কৰিবলৈ সম্পূৰ্ণ অধিকাৰ আছে আৰু জ্যেষ্ঠজনেও এই তেখেতসকলৰ কথাৰ প্ৰতি সন্মান জনাব লাগে আৰু তেওঁলোকক সম্পূৰ্ণকৈ নিজৰ ভাৱধাৰা প্ৰকাশ কৰিবলৈ সুবিধা প্ৰদান কৰিব লাগে। ইয়াৰ পিছৰ অধিকাৰটো হৈছে দ্য ৰাইট টু পাৰ্টিচিপেশ্যন, অৰ্থাৎ অংশগ্ৰহণৰ অধিকাৰ। এজন প্ৰাপ্তবয়স্কৰ দৰে শিশুসকলৰো সামাজিক অনুষ্ঠান, উৎসৱ পাৰ্বণ সকলোতে অংশগ্ৰহণ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে আৰু আমি এই অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰিব নালাগে। পৰিয়ালত অনুষ্ঠিত কৰা যিকোনো অনুষ্ঠান, উৎসৱ সকলোতে আমি শিশুজনক এক্টিভলি অংশগ্ৰহণ কৰিবৰ বাবে সুবিধা প্ৰদান কৰিব লাগে। ইয়াৰ পিছৰ অধিকাৰটো হৈছে দ্য ৰাইট টু হেল্থ এণ্ড এডুকেশ্যন, অৰ্থাৎ এটা সুস্বাস্থ্য আৰু পুষ্টিকৰ খাদ্য লাভ কৰাটো শিশু এজনৰ মৌলিক অধিকাৰ। গতিকে আমি শিশুৰ অধিকাৰসমূহনো কি এই বিষয়ে গম পালো। এতিয়া আমি শিশু সুৰক্ষালৈ যাম। হোৱাট ইজ চাইল্ড প্ৰটেকশ্যন? শিশু সুৰক্ষানো কি? চাইল্ড প্ৰটেকশ্যন, যাক আমি চাইল্ড ৱেলফেয়াৰ বুলিও ক'ব পাৰোঁ, it is the safeguarding of children from violence, exploitation, abuse, neglect, and to help them in their holistic development by providing them with their fundamental rights. শিশুসকলক সকলো প্ৰকাৰৰ দুৰ্নীতি, নিৰ্যাতন, শোষণ, উৎপীড়ন, অৱহেলা ইত্যাদি সকলোৰ পৰা আমি তেওঁলোকক ছেফগাৰ্ড দি থকা বা সুৰক্ষা প্ৰদান কৰা, লগতে তেওঁলোকৰ যি মৌলিক অধিকাৰ আছে সেই মৌলিক অধিকাৰসমূহ তেওঁলোকক প্ৰদান কৰি তেওঁলোকৰ সামগ্ৰিক বিকাশত সহায় কৰাটোৱেই হৈছে শিশু সুৰক্ষা। চাইল্ড ৱেলফেয়াৰ প্লেনৰ মুখ্য উদ্দেশ্যই হৈছে যাতে কোনো ধৰণৰ বৈষম্য নথকাকৈ সকলো শিশুকে আমি সুৰক্ষা প্ৰদান কৰিব পাৰোঁ। The main aim of child welfare plan is to promote welfare, health and development of every child without any discrimination. এতিয়া প্ৰশ্ন হ'ল, শিশুসকলক কোনে সুৰক্ষা প্ৰদান কৰিব, ক'ত সুৰক্ষা প্ৰদান কৰিব, কেতিয়া সুৰক্ষা প্ৰদান কৰিব? Protection of child rights is a combined responsibility of government, society, parents, teachers and family members. প্ৰথমে আমাৰ পৰিয়ালৰ লোকসকলে, পিতৃ-মাতৃ আৰু পৰিয়ালৰ অন্য লোকসকলে শিশুসকলক সুৰক্ষা প্ৰদান কৰিব লাগিব ঘৰত বা সমাজৰ অন্য ঠাইত। তাৰপিছত শিক্ষকসকল, সমাজৰ অন্য লোক বা চৰকাৰেও বিভিন্ন আইনৰ জৰিয়তে শিশুসকলক সুৰক্ষা প্ৰদান কৰিব লাগিব। শিশুসকলক নিজৰ ঘৰত সুৰক্ষা প্ৰদান কৰিব লাগিব, বিদ্যালয়ত সুৰক্ষা প্ৰদান কৰিব লাগিব বা সমাজত তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব লাগিব। কেতিয়া সুৰক্ষা প্ৰদান কৰিম? শিশুসকলক
স্বাভাৱিক অৱস্থাত বা জৰুৰীকালীন অৱস্থাত দুয়োটা অৱস্থাতে আমি তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব লাগিব আৰু এয়া আমাৰ এক মৌলিক কৰ্তব্য যাতে এক সুস্থ পৰিৱেশত শিশুসকল ডাঙৰ দীঘল হ'ব পাৰে তেওঁলোকৰ শাৰীৰিক মানসিক আৱেগিক বিকাশ সাধন হ'ব পাৰে অৰ্থাৎ সামগ্ৰিক বিকাশ সাধন হ'ব পাৰে তাৰ বাবে আমি সকলোৱে একেলগ হৈ শিশুসকলক সুৰক্ষা প্ৰদান কৰিব লাগিব দেখা যায় শিশুসকল বিভিন্ন ধৰণে নিৰ্যাতিত হৈ আছে সংবাদ মাধ্যমত বা বাতৰি কাকতত আমি প্ৰায়ে দেখা পাওঁ শিশু নিৰ্যাতনৰ কথা এই নিৰ্যাতনসমূহৰ পৰা আমি শিশুসকলক সুৰক্ষা প্ৰদান কৰিব লাগিব গতিকে শিশুসকল কেনেকুৱা ধৰণৰ নিৰ্যাতনৰ বশৱৰ্তী হয় এই শিশু নিৰ্যাতনৰ প্ৰকাৰসমূহ আমি এতিয়া অলপ জানি লওঁ The types of child abusement. Child abusement মানে হৈছে it is any form of maltreatment by an adult which is threatening for the child. জ্যেষ্ঠ ব্যক্তি এজনৰ দ্বাৰা শিশুজনৰ ওপৰত যিকোনো অশান্তিকৰ কাৰ্যকলাপ যাৰ জৰিয়তে শিশুজনৰ জীৱনত এটা ভাবুকি বা প্ৰত্যাহ্বানৰ সৃষ্টি হয় তাক আমি চাইল্ড এবিউজ বুলি কওঁ বিশেষকৈ 4 প্ৰকাৰৰ চাইল্ড এবিউজ আছে একেটা হৈছে ফিজিক্যাল এবিউজমেন্ট ইমোশনাল এবিউজমেন্ট সেক্সুয়াল এবিউজমেন্ট এন্ড নেগলেক্ট ফিজিক্যাল এবিউজমেন্ট মানে হৈছে শাৰীৰিক নিৰ্যাতন বিভিন্ন ক্ষেত্ৰত দেখা যায় শিশুসকলক ঘৰত হওক বা বিদ্যালয়ত বা সমাজৰ অন্য ঠাইত শাৰীৰিকভাৱে তেওঁলোকক নিৰ্যাতন কৰা হয় পিতৃ মাতৃৰ দ্বাৰা বহু শিশুকে মাৰপিট কৰা দেখা যায় বা পৰিয়ালৰ অন্য লোকেও শিশুসকলৰ ওপৰত শাৰীৰিকভাৱে নিৰ্যাতন চলোৱা দেখা যায় বিদ্যালয়তো শিক্ষকসকলে শাস্তি হিচাপত শিশুসকলক বিভিন্ন ধৰণে শাৰীৰিক নিৰ্যাতন চলায় এই নিৰ্যাতনসমূহৰ দ্বাৰা শিশুসকলৰ মনত বেয়াকৈ প্ৰভাৱ পৰে তেওঁলোকৰ মানসিকভাৱে তেওঁলোক ব্যাঘাত জন্মে গতিকে শাৰীৰিক নিৰ্যাতনৰ ফলত তেওঁলোকৰ শৰীৰ আৰু মন দুয়োটাৰে ওপৰত বেয়াকৈ প্ৰভাৱ পৰে ইয়াৰ পিছৰ নিৰ্যাতনটো হৈছে ইমোশনাল এবিউজমেন্ট বা আৱেগিক নিৰ্যাতন শৰীৰত আঘাত নকৰাকৈ বিভিন্ন অশ্লীল কথা বা কাৰ্যৰ জৰিয়তে শিশুসকলক নিৰ্যাতিত কৰা হয় বা মানসিকভাৱে আক্ৰমণ কৰা হয় যাক আমি ইমোশনাল এবিউজমেন্ট বুলি কওঁ এই আঘাত বা আক্ৰমণৰ দ্বাৰা শিশু এজনৰ মনত বেয়াকৈ প্ৰভাৱ পৰে আৰু পিছলৈ গৈ তেওঁলোকৰ স্বাভাৱিক জীৱনতো ব্যাঘাত জন্মিব পাৰে ইয়াৰ পিছৰ নিৰ্যাতনটো হৈছে সেক্সুৱেল এবিউজমেন্ট বা যৌন নিৰ্যাতন আজিকালি প্ৰায় সংবাদ মাধ্যমত দেখা পোৱা যায় যে নিৰ্যাতনৰ ক্ষেত্ৰত শিশুসকলকো লিপ্ত কৰোৱা হয় যৌন আতিশয্যৰ বাবে অথবা শিশু শ্ৰমিক হিচাপে ব্যৱহাৰ কৰিবলৈ তেওঁলোকক সেক্সুৱেল এবিউজমেন্ট কৰা হয় প্ৰথমতে তেওঁলোকক যৌন কৰ্মী হিচাপেও ব্যৱহাৰ কৰা যায় বা যৌন আতিশয্যৰ বাবে ব্যৱহাৰ কৰা যায় প্ৰথমে শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি পিছত তেওঁলোকৰ ওপৰত যৌন উৎপীড়নো চলোৱা যায় নেগলেক্ট বা অৱহেলা ইও এক নিৰ্যাতনৰ ভিতৰতে পৰে বহু ক্ষেত্ৰত দেখা যায় বিভিন্ন শিশু মাক দেউতাকৰ মৰমৰ পৰা বঞ্চিত কৰা হয় মাক দেউতাক বা পৰিয়ালৰ অন্য লোকৰ যত্ন বা কেয়াৰৰ পৰা অৱহেলিত কৰা যায় শিক্ষাৰ পৰা তেওঁলোকক বঞ্চিত কৰা হয় বা তেওঁলোকৰ অন্য মৌলিক অধিকাৰসমূহৰ পৰা শিশুসকলক বঞ্চিত কৰা হয় যাক আমি নেগলেক্ট বা অৱহেলা বুলি কওঁ যিও এক নিৰ্যাতনৰ ভিতৰতে পৰে
গতিকে এই মুখ্য 4 প্ৰকাৰৰ নিৰ্যাতন শিশুসকলৰ ওপৰত হোৱা দেখা যায়। এতিয়া আমি চাম কি নিৰ্যাতন শিশুসকলৰ ওপৰত কৰা হয়। তো চাইল্ড এবিউজমেণ্টছৰ কেনেকুৱা ধৰণৰ নিৰ্যাতন হয় শিশুবিলাকৰ ওপৰত। প্ৰথমেই হৈছে চাইল্ড মেৰিয়েজ অৰ্থাৎ বাল্য বিবাহ। বাল্য বিবাহনো কি? আমি সকলোৱে জানো। শিশু এজনৰ আনুষ্ঠানিক বা অনানুষ্ঠানিক বিবাহ অপ্ৰাপ্তবয়স্কত তেখেতে বয়স নোহোৱাকৈয়ে সৰুতেই তেওঁলোকৰ আনুষ্ঠানিক বা অনানুষ্ঠানিক বিবাহ সম্পন্ন হয়, যাক আমি বাল্য বিবাহ বুলি কওঁ। এই বিবাহ পৰিয়ালৰ জ্ঞাতাৰ্থে বা পৰিয়ালৰ অজ্ঞাতেও হোৱা দেখা যায়। আইনে ধৰি দিয়া নিয়ম অনুসৰি ছোৱালী এজনীৰ বিবাহৰ ন্যূনতম বয়স হৈছে 18 বছৰ আৰু ল'ৰা এজনৰ ক্ষেত্ৰত বিবাহৰ ন্যূনতম বয়স 21 বছৰ। কিন্তু বহু ক্ষেত্ৰত দেখা যায় এই আইনে ধৰি দিয়া সময়ৰ আগতেই পিতৃ-মাতৃৰ উপস্থিতিত বা তেওঁলোকৰ সঁহাৰি মৰ্মে আনুষ্ঠানিকভাৱে শিশু এজনক ল'ৰা বা ছোৱালী এজনক বিয়া পাতি দিয়া হয়। বিভিন্ন কাৰণত বাল্য বিবাহ কৰা হয়, যেনে ইয়াৰ ভিতৰত দৰিদ্ৰতা, নিৰক্ষৰতা বা ছোৱালী এজনী অবিবাহিত হৈ থকাৰ ভয় অথবা আৰ্থিক নিৰাপত্তাহীনতা বা সামাজিক কিছুমান ৰীতি-নীতি, ধৰ্মীয় নীতি ইত্যাদিৰ কাৰণত বাল্য বিবাহ কৰা হয়। তেওঁলোকৰ কিছুমান ধৰ্মীয় ৰীতি-নীতি বা সামাজিক নীতি তেওঁলোকে আইনতকৈ উৰ্ধত বুলি ভাবে আৰু সেয়ে তেওঁলোকে শিশুজনক ল'ৰা বা ছোৱালীজনীক বাল্য বিবাহত আবদ্ধ কৰায়। এই বাল্য বিবাহৰ পৰা শিশুজনৰ শাৰীৰিক আৰু মানসিকভাৱে প্ৰভাৱ পৰে। বিশেষকৈ ছোৱালী এজনীৰ শাৰীৰিকভাৱে তেওঁলোক বহু ধৰণে ক্ষতি হ'ব পাৰে। এই ক্ষেত্ৰত আমি বিশেষকৈ সমাজৰ অন্য লোক আমি সচেতন হ'ব লাগে বা শিশুজনক আৰু তেখেতৰ পিতৃ-মাতৃসকলক আমি অৱগত কৰাব লাগে যে বাল্য বিবাহৰ বেয়া দিশটো কেনেকুৱা হ'ব পাৰে, ঋণাত্মক দিশটো কেনেকুৱা হ'ব পাৰে আমি তেওঁলোকক জনাব লাগে। বা শিক্ষক-শিক্ষয়িত্ৰীসকলেও এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে। বিদ্যালয়ত তেওঁলোকে বিভিন্ন ধৰণৰ সজাগতা সভা অনুষ্ঠিত কৰিব পাৰে বা ছাত্ৰ-ছাত্ৰীসকলক জনাব লাগে যে বাল্য বিবাহৰ ঋণাত্মক দিশবোৰ কেনেকুৱা। তেওঁলোকে বিদ্যালয়ত বহুত দিন ছাত্ৰ বা ছাত্ৰী এগৰাকী অনুপস্থিত হৈ থাকিলে সেই অনুপস্থিতিৰ কাৰণো তেওঁলোকে জানিবলৈ চেষ্টা কৰিব লাগে। বিভিন্ন উপায়েৰে চৰকাৰী আইনৰ বাহিৰেও আমি বিভিন্ন উপায়েৰে তেওঁলোকক আমি সচেতন কৰাই দিয়াটো আমাৰ কৰ্তব্য। ইয়াৰ পিছৰ নিৰ্যাতনটো হৈছে চাইল্ড লেবাৰ বা শিশু শ্ৰমিক। এটা সোণোৱালী সুন্দৰ শৈশৱ লাভ কৰাটো সকলো শিশুৰে এক মৌলিক অধিকাৰ। এই অধিকাৰৰ পৰা বহুত শিশু বঞ্চিত হ'বলগীয়া হয়। দৰিদ্ৰতা অথবা বিভিন্ন অন্য কাৰণত তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰি নিজৰ পেট পূৰাবলগীয়া হয়। আমি দেখা পাওঁ ৰাস্তাৰ দাঁতিত বিভিন্ন শিশুক শ্ৰমিক হিচাপে আমি দেখিবলৈ পাওঁ। ৰেষ্টুৰাঁত তেওঁলোকে কাম কৰে, বাতৰি কাকত বা অন্য কিছুমান বস্তু সামগ্ৰী তেওঁলোকে বিক্ৰী কৰে, ফুটপথত বিক্ৰী কৰাও দেখা যায়, জোতা পলিচ কৰা দেখা যায়। ইটা ভাটাত বা শিল বালি কঢ়িওৱাৰ ক্ষেত্ৰতো শিশুসকল নিয়োজিত হৈ থাকে। বিভিন্ন ঘৰত এজনী ছোৱালী শিশু এজনী বনকৰা ছোৱালী হিচাপেও কাম কৰি থকা আমি দেখা পাওঁ। গতিকে বিভিন্ন ধৰণে শিশুসকলে শ্ৰমিক হিচাপে কাম কৰি আছে।
যি সময়ত শিশুসকলৰ খেলা ধূলা বা শিক্ষা গ্ৰহণ কৰা সময়ত সেইখিনি সময়তে আমি দেখা পাওঁ যে শিশুসকলে শ্ৰমিক হিচাপে কাম কৰি আছে। এই শিশু শ্ৰমিক হিচাপে কাম কৰাৰ ফলত তেওঁলোকৰ প্ৰাথমিক শিক্ষা লাভৰ পৰা বঞ্চিত হ'বলগীয়া হয়। তেওঁলোকৰ শাৰীৰিক আৰু মানসিকভাৱেও বিভিন্ন ধৰণে প্ৰভাৱ পৰা দেখা যায়, বা তেওঁলোকে অন্য যিখিনি মৌলিক অধিকাৰ সেই অধিকাৰসমূহৰ পৰাও তেওঁলোকে বঞ্চিত হ'বলগীয়া হয়। এই ক্ষেত্ৰত পৰিয়ালৰ লোক বা সমাজৰ লোকো সচেতন হ'ব লাগে। আমি শিশুক শ্ৰমিক হিচাপে দেখা পালে তেওঁলোকক আমি বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব লাগে। সেই RT Act 2009 মতে সকলো 14 বছৰ বয়সৰ তলৰ শিশুকেই বাধ্যতামূলক আৰু বিনামূলীয়া শিক্ষা গ্ৰহণ কৰিব লাগে বুলি কৈছে। গতিকে শিশুসকলে যাতে শ্ৰমিক হিচাপে কাম কৰিব নালাগে আৰু বিদ্যালয়ৰ প্ৰাথমিক শিক্ষাখিনি গ্ৰহণ কৰিব পাৰে, লগতে পুষ্টিকৰ খাদ্য তেওঁলোকে গ্ৰহণ কৰিব পাৰে, এটা সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰে, আৰু তেওঁলোকৰ শাৰীৰিক, আৱেগিক আৰু মানসিক বিকাশ সাধন হয়, তাৰ ক্ষেত্ৰত আমি সকলোৱে গুৰুত্ব প্ৰদান কৰিব লাগে। ইয়াৰ পিছৰ নিৰ্যাতনটো হৈছে চাইল্ড ট্ৰেফিকিং বা শিশু সৰবৰাহ। বিভিন্ন ক্ষেত্ৰত দেখা যায় শিশুসকলক বিভিন্ন কাৰণত সৰবৰাহ কৰা হয়, কোনো অজ্ঞাত ব্যক্তিৰ দ্বাৰা অথবা জ্ঞাত ব্যক্তিৰ দ্বাৰা অজ্ঞাত স্থানত তেওঁলোকক বিক্ৰী কৰি দিয়া হয়। ই এক সামাজিক অন্যায়। কোনো এক সমাজৰ কুমনোবৃত্তিৰ, দুষ্ট প্ৰবৃত্তিৰ লোকৰ দ্বাৰা এই কাৰ্য হৈ থাকে। আমি সংবাদ মাধ্যমত বা বাতৰি কাকতত প্ৰায়ে চাইল্ড ট্ৰেফিকিঙৰ কথা শুনি থাকোঁ। এই শিশু সৰবৰাহৰ ফলত শিশু এজনৰ মানসিকভাৱে আৰু শাৰীৰিকভাৱে বেয়াকৈ প্ৰভাৱ পৰে। তেওঁলোকৰ স্বাভাৱিক জীৱন ব্যাঘাত হ'ব পাৰে আৰু পিছৰ জীৱনতো ই বেয়াকৈ প্ৰভাৱ পেলাব পাৰে। এই শিশু সৰবৰাহ বিশেষকৈ কৰা হয় শিশুসকলক শ্ৰমিক হিচাপে নিয়োজিত কৰিবলৈ, অথবা যৌনকৰ্মী হিচাপে তেওঁলোকক ব্যৱহাৰ কৰিবলৈ, অথবা ড্ৰাগছ ব্যৱহাৰৰ ক্ষেত্ৰতো তেওঁলোকক নিয়োজিত কৰিবলৈ সৰবৰাহ কৰা দেখা যায়। এই শিশু সৰবৰাহৰ ফলত শিশুসকল শিক্ষা লাভৰ পৰা বঞ্চিত হোৱাৰ উপৰিও বিভিন্ন ধৰণৰ মৌলিক অধিকাৰসমূহৰ পৰা তেখেতসকল বঞ্চিত হ'বলগীয়া হয়, আৰু ই তেওঁলোকৰ শাৰীৰিকভাৱে ক্ষতি কৰাৰ লগতে মানসিক বিকাশ আৰু আৱেগিক বিকাশতো যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায়। ইয়াৰ পিছৰ নিৰ্যাতনটো হৈছে ছেক্সুৱেল হেৰাছমেণ্ট বা ছেক্সুৱেল এবিউজমেণ্ট, যাক আমি যৌন নিৰ্যাতন বুলি কওঁ। প্ৰাপ্তবয়স্ক ব্যক্তি এজনৰ দৰে আজিকালি শিশুসকলকো যৌন ক্ষেত্ৰত বিভিন্ন ধৰণে লিপ্ত কৰোৱা হয়, তেওঁলোকক যৌনকৰ্মী হিচাপে ব্যৱহাৰ কৰোৱা হয়। গতিকে তেওঁলোকৰ ওপৰত যৌন আতিশয্য চলায় আৰু শিশুজনক যৌনকৰ্মী হিচাপে নিয়োজিত কৰিবলৈ তেওঁলোকে জোৰ কৰে। এই ক্ষেত্ৰত শিশুজনৰ শাৰীৰিক ক্ষতি হোৱাৰ লগতে মানসিকভাৱে বেয়াকৈ প্ৰভাৱ পৰে। তেওঁলোক শিক্ষা লাভৰ পৰা বঞ্চিত হয়, লগতে অন্য মৌলিক অধিকাৰসমূহ লাভ কৰাৰ পৰাও তেওঁলোক বঞ্চিত হ'বলগীয়া হয়। তেওঁলোকৰ স্বাভাৱিক জীৱন যাপনত ব্যাঘাত জন্মে আৰু পিছৰ জীৱনতো তেওঁলোকৰ এই কাৰ্যই বাৰুকৈয়ে প্ৰভাৱ পেলাব পাৰে। ইয়াৰ পিছৰ নিৰ্যাতনটোক আমি ক'ব পাৰোঁ ছাবষ্টেন্স এবিউজ। মাদক দ্ৰব্যৰ অত্যাধিক ব্যৱহাৰ বা অনিয়মিত ব্যৱহাৰৰ ফলত দেহৰ যি ক্ষতিসাধন হয় তাক আমি ছাবষ্টেন্স এবিউজ বুলি ক'ব পাৰোঁ। এই ক্ষেত্ৰত সমাজত শিশুসকলকো লিপ্ত হোৱা দেখা যায় বা লিপ্ত কৰোৱা হয়। বহুত শিশুৱে 18 বছৰ তলৰ ল'ৰা ছোৱালীয়ে মাদক দ্ৰব্য সেৱন কৰে,
কিছুমান অসামাজিক কামত তেওঁলোক লিপ্ত হয়, বিকৃত যৌনাচাৰত তেওঁলোক নিয়োজিত হয়। কিছুমান এনেকুৱা ল'ৰা ছোৱালী দেখা যায় তেওঁলোক পিছলৈ গৈ সন্ত্ৰাসবাদীও হয়। গতিকে এই ৰাগিয়াল দ্ৰব্য বা মাদক দ্ৰব্যসমূহ সেৱনৰ পৰা আমি তেওঁলোকক সদায় সজাগ কৰি ৰাখিব লাগে। আৰু শিশুসকলৰ যাতে সামগ্ৰিক বিকাশ সাধন হয় তেওঁলোকৰ সেই তাৰ ওপৰত আমি সদায় গুৰুত্ব প্ৰদান কৰিব লাগে। গতিকে এইকেইটা আমি শিশু নিৰ্যাতন দেখা পালোঁ, যে বাল্য বিবাহ, শিশু শ্ৰমিক, শিশু সৰবৰাহ, যৌন নিৰ্যাতন আৰু ছাবষ্টেন্স এবিউজ, এই এনেধৰণৰ নিৰ্যাতনসমূহ শিশুসকলৰ ওপৰত হোৱাটো পৰিলক্ষিত হয়। আইনে বিভিন্ন ধৰণে কিছুমান শিশু সুৰক্ষা আইন প্ৰণয়ন কৰিছে, যাৰ ফলত শিশুসকলক বিভিন্ন ধৰণে আইনৰ জৰিয়তে সুৰক্ষা প্ৰদান কৰা হয়। প্ৰথম আইনখনেই হৈছে RTE Act 2009। আমি সকলোৱে জানো 14 বছৰ বয়সৰ তলৰ সকলো ল'ৰা ছোৱালীকে যাতে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা তেওঁলোকক প্ৰদান কৰিব পাৰি, তাৰ বাবে ৰাইট টু এডুকেশ্যন এক্ট 2009 এই আইনখন প্ৰণয়ন কৰা হয়, যাতে সকলো শিশুৱে প্ৰাথমিক শিক্ষাৰ পৰা সেই শিক্ষা লাভ কৰিব পাৰে বা প্ৰাথমিক শিক্ষা লাভৰ পৰা তেওঁলোক বঞ্চিত হ'বলগীয়া নহয়, তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি এই আইনখন প্ৰণয়ন কৰা হৈছিল। আৰু এখন আইন আছে কিশোৰ ন্যায় আইন, যাক আমি জুভেনাইল জাষ্টিচ এক্ট বুলি কওঁ, JJ এক্ট বুলিও কোৱা হয় চবতে। এই আইনখন প্ৰণয়ন কৰা হৈছিল 2015 চনত। এই আইনখনৰ জৰিয়তে কিশোৰসকলক ন্যায় প্ৰদান কৰা হয় বিভিন্ন ধৰণে। 18 বছৰ বয়সৰ তলৰ শিশু, যাক আমি শিশুসকলক, বিশেষকৈ কিশোৰসকলক, এডলেচেন্স যিখিনি ল'ৰা বা ছোৱালী আছে তেওঁলোকক ন্যায় প্ৰদান কৰা হয় এই আইনখনৰ জৰিয়তে। গতিকে কিছুমান জঘন্য অপৰাধত জড়িত কিশোৰো তেওঁলোকে এই আইনৰ জৰিয়তে তেওঁলোকৰ শাস্তিও কিছু পৰিমাণে লাঘৱ হয়। বাল্য বিবাহৰ ক্ষেত্ৰতো এখন আইন প্ৰণয়ন কৰা হৈছে। সময়ে সময়ে বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰা হৈছে, আৰু সেই আইনবিলাক সময় অনুসৰি বা প্ৰয়োজন অনুসৰি কিছু পৰিমাণে মডিফাইও কৰা হৈছে। 2006 চনত বাল্য বিবাহৰ এখন আইন প্ৰণয়ন কৰা হৈছিল। এখন হৈছে প্ৰহিবিশ্যন অফ চাইল্ড মেৰিয়েজ এক্ট 2006। বাল্য বিবাহ প্ৰতিৰোধ আইন 2006। ইয়াৰ জৰিয়তে শিশুসকলক, 18 বছৰ বয়সৰ তলৰ শিশুসকলে যাতে বিবাহত বহিব নালাগে, তেওঁলোকৰ প্ৰাথমিক শিক্ষাখিনি লাভ কৰিব পাৰে, তাৰ কাৰণে এই আইনখন প্ৰণয়ন কৰা হৈছিল। আৰু এখন আইন আছে, এখন হৈছে প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্সেছ এক্ট 2012 চনত এই আইনখন প্ৰণয়ন কৰা হৈছিল। ইয়াক আমি পক্সো এক্ট বুলিও ক'ব পাৰোঁ চমুতে। যৌন অপৰাধসমূহৰ পৰা ন্যায় প্ৰদান কৰাৰ বাবে এই আইনখন প্ৰণয়ন কৰা হৈছিল। এই আইনখনত বিভিন্ন ধৰণৰ শাস্তিৰ কথা লিখা আছে। তেওঁলোকৰ যে কেনেকুৱা ধৰণৰ তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকক শাস্তি প্ৰদান কৰাৰ কথা এইখনত আইনত লিখা আছে। যদি তেওঁলোকৰ ক্ৰাইমটো বেছি অলপ ডাঙৰ হয়, তেতিয়া তেওঁক সেই ধৰণে শাস্তি প্ৰদান কৰিব, বা যদি কম পৰিমাণে যে ক্ৰাইমটো হয়, তেতিয়া লঘু এটা শাস্তি প্ৰদান কৰা হয়। মুঠতে শিশুসকলক যৌন আতিশয্যৰ পৰা ৰক্ষা কৰিবলৈ এই আইনখন প্ৰণয়ন কৰা হৈছিল।
ইয়াৰ পিছত আৰু এখন আইন আছে, এইখন আছে দ্য চাইল্ড লেবাৰ প্ৰহিবিশ্যন এক্ট বা প্ৰহিবিশ্যন এক্ট 1986, শিশু শ্ৰমিক নিৰাময় আইন, য'ত শিশুসকলক শ্ৰমিক হিচাপে যাতে তেওঁলোক নিয়োজিত হৈ থাকিব নালাগে, প্ৰাথমিক শিক্ষাখিনি লাভ কৰিব পাৰে বা তেওঁলোকৰ মৌলিক অধিকাৰ গোটেইখিনি তেওঁলোকে লাভ কৰিব পাৰে, তাৰ কাৰণে এই আইনখন প্ৰণয়ন কৰা হৈছিল 1986-ত। গতিকে চৰকাৰে বিভিন্ন আইনৰ জৰিয়তে শিশুসকলক সুৰক্ষা প্ৰদান কৰাৰ বাবে চেষ্টা কৰিছে। ইয়াৰ উপৰিও পৰিয়ালৰ লোক, পিতৃ মাতৃ, শিক্ষক অথবা সমাজৰ অন্য লোকেও সচেতন হ'ব লাগিব আৰু শিশুসকলক তেওঁলোকৰ মৌলিক অধিকাৰসমূহ প্ৰদান কৰি সামগ্ৰিক বিকাশত সহায় কৰিবলৈ চেষ্টা কৰিব লাগিব। লগতে সকলো ধৰণৰ দুৰ্নীতি, নিৰ্যাতন, উৎপীড়ন, শোষণ ইত্যাদিৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈও চেষ্টা কৰিব লাগিব। গতিকে আমি দেখা পালো যে শিশুসকলৰ সুৰক্ষা লাভ, তেওঁলোকৰ মৌলিক অধিকাৰসমূহ লাভ কৰাটো বাঞ্ছনীয় আৰু তেওঁলোকক বিভিন্ন ধৰণে আমি সুৰক্ষা প্ৰদান কৰাটো আমাৰ সকলোৰে এক মৌলিক কৰ্তব্য। ধন্যবাদ।